নমস্কাৰ, মই আজি হৈছে ৩ জানুৱাৰী শনিবাৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। প্ৰথম খবৰটো হৈছে প্ৰতি মাহৰ ১০ তাৰিখে ভকতৰ একাউণ্টত সোমাব ধন স্বীকৃতিপ্ৰাপ্ত সত্ৰৰ যোগ্য উদাসীন ভকতলৈ চৰকাৰৰ অনুদান। অসম চৰকাৰে ভকতক মাহিলী দিব ১৫০০ টকা, সৰ্বমুঠ ৬২০ উদাসীন ভকতক প্ৰদান কৰা হৈছে এই ধনৰাশি। পৰৱৰ্তী খবৰটো হৈছে বিহু নাচ আৰু ঝুমুৰে বিনোদনীৰ পিছত এইবাৰ গঢ়িব বাগৰুম্বাৰ ৰেকৰ্ড। ১৭ জানুৱাৰীত সৰুসজাইত একেলগে ১০,০০০ শিল্পীয়ে পৰিৱেশন কৰিব বাগৰুম্বা নৃত্য। উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰটো হৈছে প্ৰচণ্ড শীতক লৈ সলনি বিদ্যালয়ৰ পাঠদানৰ সময়সীমা। চৰকাৰী বেচৰকাৰী বিদ্যালয়ত পুৱা ১০ বজাৰ পৰাহে আৰম্ভ হ'ব পাঠদান। নগাঁও জিলাক লৈ বিদ্যালয় পৰিদৰ্শকৰ নিৰ্দেশনা। পৰৱৰ্তী খবৰটো হৈছে ঘন কুঁৱলীৰ বাবে গুৱাহাটী উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা ব্যাহত, বতৰ ফৰকাল হোৱালৈ অপেক্ষা জল পৰিবহণ বিভাগৰ। পৰৱৰ্তী খবৰটো হৈছে গুৱাহাটীৰ পৰা কলিকতালৈ চলিব দেশৰ প্ৰথমখন বন্দে ভাৰতৰ শ্লিপাৰ ৰেল। গুৱাহাটী কলিকতা যাত্ৰাত থাকিব অসমীয়া খাদ্য সম্ভাৰৰ সোৱাদ। ১৮০ কিলোমিটাৰ গতিবেগত কম সময়তে। পৰৱৰ্তী খবৰটো হৈছে জুবিন গাৰ্গৰ নামত গঠন হ'ব ন্যাস। খাৰঘুলিৰ বাসগৃহ ন্যাসৰ নামত উৎসৰ্গা, পৰিয়াল বন্ধু শুভাকাংক্ষী থাকিব এই ন্যাসত। জুবিনৰ গান প্ৰকৃত সমাজ সেৱাৰ কাম কৰিব ন্যাসে। পৰৱৰ্তী খবৰটো হৈছে কংগ্ৰেছৰ ৫০,০০০ ৰাইজৰ দলৰ ২৫,০০০ ৰাইজৰ দলৰ টিকটৰ আবেদন মাচুল ২৫,০০০ টকা। ফেচবুকত ঘোষণা সভাপতি অখিল গগৈৰ আবেদন পত্ৰ ৫ৰ পৰা ২০ জানুৱাৰীৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব। পৰৱৰ্তী খবৰটো হৈছে অনুসন্ধান নকৰাকৈ কোনেও জুবিন গাৰ্গৰ সন্দৰ্ভত কিতাপ নিলিখিব, মাথো ধন সংগ্ৰহৰ বাবে এই পথ নল'ব। তথ্যৰ বাবে পৰিয়ালৰ সৈতে যোগাযোগ কৰিব, ভুল তথ্য সংগ্ৰহ হোৱাটো আমি নিবিচাৰো। লেখকলৈ জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰৰ আহ্বান। পৰৱৰ্তী খবৰটো হৈছে ১৭ জানুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব। মূল অনুষ্ঠানৰ স্থান পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকা আৰু কেশৱ মহন্তৰ। পৰৱৰ্তী খবৰটো হৈছে পুনৰ হ'ব বুলবুলি যুঁজ। মাঘৰ দুমাহীত বুলবুলি যুঁজ অনুষ্ঠিত কৰিবলৈ সাজুত ব্যাপক প্ৰস্তুতি। বুলবুলি যুঁজৰ বাবে প্ৰস্তুত পঞ্চতীৰ্থ পৰিচালনা সমিতিৰ। বিগত বৰ্ষত বুলবুলিৰ যুঁজত আৰোপ কৰিছিল নিষেধাজ্ঞা। ২০২৪ত চৰকাৰ এছঅপি মানি হৈছিল বুলবুলিৰ যুঁজ। পৰৱৰ্তী খবৰটো হৈছে বাগৰুম্বাৰে বিশ্বৰ ৰেকৰ্ড। ১৭ জানুৱাৰীত সৰুসজাইত বাগৰুম্বাই ৰচিব বিশ্বৰ অভিলেখ। প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ১০,০০০ শিল্পীয়ে ল'ব ভাগ। ২৩খন জিলাৰ শিল্পীয়ে কৰিব অংশগ্ৰহণ। ৪, ৫, ৬ জানুৱাৰীত মাষ্টাৰ ট্ৰেইনাৰসকলৰ প্ৰশিক্ষণ। ৮, ৯ আৰু ১০ জানুৱাৰীত শিল্পীসকলক জিলাই জিলাই প্ৰশিক্ষণ। ১১ জানুৱাৰীত শিল্পীসকলক গুৱাহাটীলৈ অনা হ'ব। ১২ আৰু ১৫ জানুৱাৰীলৈ একেলগে সৰুসজাইত প্ৰশিক্ষণ। ১৬ জানুৱাৰীত বিৰতি আৰু ১৭ জানুৱাৰীত অভিলেখ। আজিলৈ ইমানেই। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰ মই সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।